বিয়া আছিলে টকা থৈছিলোঁ ছোৱালীজনী কাণৰ উপাৰ্জন 70,000 টকা আৰু পুলি 4যোৰ আৰু 2যোৰ বেগ দুটা আছিলে এটা সোণৰ বস্তু এটা পইচা দুটাই নাই আৰু চেন আঙুঠি 2যোৰ দৰাৰ কাৰণে আৰু 3 মাহ 4 মাহ আছে বিয়া দিবলৈ চব চোৰ লৈ গ'ল পইচাকেইটা গোটাই থৈছিলোঁ নাখালে ছোৱালীজনী বিয়া কাটি পানী হৈছে ইমান গডৰেজত হৈ গৈছে মই বোলো বুঢ়ী যাব বোলো তহঁতৰ ভিতৰত থৈ দিলোঁ কোনে ল'বনো তহঁতৰ ভিতৰৰ পৰা মণি বেগ চব পাটৰ চিট আছে মণি বেগ আৰু দুটা মণি বেগ সোণৰ বস্তু বেটেৰী চলাই মানে যি পইচা ইনকম কৰোঁ ঘৰত মালিকক দিওঁ মালিকনীয়ে মানে পইচা গোটাই মালিকনী মানে আপোনাৰ পত্নী মোৰ মিছেছ সেইখিনি পইচাই মানে ছোৱালীজনী বিয়াৰ কাৰণে আৰু এটা অপাৰেশ্যনৰ কাৰণে মানে পইচা গোটাইছিলে সোণৰ বস্তু গোটাইছিলে এইবোৰ গোটেইবোৰ মানে চোৰাই আহি সেইদিনাখন লৈ গুচি গ'ল আমাৰ অৱস্থা এতিয়া এই দশা হৈছে আপোনালোকতো নাছিলে তেতিয়া নাছিলোঁ আমি ঘূৰি আহোঁতে গম পাইছোঁ যে তেতিয়াতো পানী একদম একঁকাললৈকে ভিতৰত হৈছিলে কমচে কম 6 বছৰ ছোৱালীজনীৰ কাৰণে হয় কি বস্তু নিলে সোণৰ বস্তু নিলে সোণৰ কাঁহী বাতিওতো নিছে সেইবোৰ হিচাপ এতিয়ালৈকে হোৱা নাই সোণৰ বস্তু মানে কাণফুলি নেকলেছ আঙুঠি এনেকৈ আদি কৰি মানে হ'ব 3 লাখ 4 লাখ টকা 3 লাখ 4 লাখ টকা হ'ব আৰু কেছ পইচা ৰাখিছিলোঁ ছোৱালীজনীৰ কিবা অপাৰেশ্যনৰ কাৰণে সেইখিনি মোক সোণৰ মালবিলাকৰ আপুনি হিচাপ নাজানিম প্ৰকৃতিৰে মই আই যাম কিমান টকা মানৰ সোণ কিমান মানে আপোনাৰ 4যোৰ ফুলি ডাঙৰ খাৰু 2যোৰ আঙুঠি 2যোৰ দৰাৰ কাৰণে বনাই থৈছিলোঁ আগৰ পৰা আৰু চব কৈ গ'ল কোনে নিলে ক'ব নোৱাৰোঁ ডিচেম্বৰ তাৰিখ লোৱা নাছিলোঁ মনত ভাবিছিলোঁ ডিচেম্বৰত নৱেম্বৰত তেনেকুৱা দিম বুলি পইচা মানে বস্তু পাতি গোটাই মেলি থৈছিলোঁ এটা দুটাকৈ এতিয়া চব লৈ উদং হৈ গ'ল এতিয়া মই ছোৱালীজনী কেনেকৈ বিয়া দিম মই ভাবি পোৱা নাই হাজিৰা কৰা মানুহ বেটেৰী ষ্টেটমেণ্টে দিব ন বস্তু পানী গোটাম আমি আমাক অলপ সহায় কৰি দিলে ভাল আছিলে যিহেতু গোটেইখিনি বস্তু নাইকিয়াই হৈ গ'ল আমি একেবাৰে জিৰ'ৰ পৰা আহিব লাগিব দেউতাই ইনষ্টলমেণ্ট দিবলৈ আছে মায়ে এনেকুৱা কালি কথাখিনি ভাবি লৈ তেওঁ হস্পিটেল যাবলগীয়া হ'ল অকণমান আমাক যদি সহায় কৰি দিয়ে তেন্তে ভাল আছিলে অলপ চৰকাৰক কৈছোঁ মোৰ নাম নিহাৰিকা মালাকাৰ পঢ়া হৈ গ'ল হায়াৰ ছেকেণ্ডেৰী পাছ কৰি লেব টেকনিচিয়ান কোৰ্চ কৰিলোঁ লেবৰেটৰী হয় চাকৰি কৰা নাই মোৰ বৰ্তমান প্ৰব্লেম এটা চলি আছিলে মানে অপাৰেশ্যন এটা হোৱা কথা আছিলে সেইখিনি পইচা মায়ে গোটাই ৰাখিছিলে অপাৰেশ্যনৰ পইচাও লৈ গ'ল এজাহাৰ দিয়া নাই দিম এতিয়া মানে কাগজ পত্ৰ লিখা হৈ গৈছে আজি গম পালোঁতো কালিতো ওলাই গৈছিলে নাই কালি গধূলি এন্ধাৰ হৈ গ'ল তাৰপৰা এখেতৰ অসুখ হ'ল অসুখৰ কাৰণে আমি চম্পিডিলৈ লৈ গ'লোঁ চম্পিডিত চিকিৎসা কৰি আকৌ ঘূৰাই আনিলোঁ আকৌ অসুখ হ'ল তেতিয়া এখেতৰ বিয়নীয়ে মোৰ বিয়নীয়ে লৈ গুচি গ'ল তেখেতৰ ঘৰলৈ তাতে নিশা থাকিলোঁ এই সোণৰ মালখিনি কিমান মূল্য হ'ব এনেই 11 লাখতকৈ বেছিয়ে হ'ব আপোনাৰ ফুলি 4যোৰ হিচাপ কৰক আপোনালোকে আৰু খাৰু 2যোৰ আঙুঠি 3যোৰ চেন নেকলেছ নহয় চেন আপোনাৰ এনে শেষ যেন শব্দটো কয় শেষটো একেবাৰে শেষ বুলি ক'ব লাগিব এই পৰিয়ালটোক যদি চাই পেটবাৰী লুথুৰু চিটিয়া যিটো মালাকাৰৰ যিটো পৰিয়াল ডিচেম্বৰ মাহত নিজৰ জীয়ৰীৰ আচলতে বিয়াৰ যি মাহটো ধাৰ্য কৰি থৈছিল 6 বছৰ 7 বছৰ দেউতাকে ই ৰিক্সাখন চলাই হাজিৰা কৰি এপদ দুপদকৈ নিজৰ জীয়ৰীৰ বাবে সোণৰ অলংকাৰ গোটাই থৈছিল বানেতো সকলো নিলেই বানে সকলো লৈ গ'ল এই মানুহ ঘৰৰ বানৰ আমি যিসমূহ বস্তু আছিল সকলো লৈ গ'ল সকলো চুৰ কৰিলে কিন্তু যেতিয়া ঘৰলৈ এওঁলোক আহিলে কিন্তু তেওঁলোকৰ মূৰত সৰগখন ভাগি পৰিল আকাশখন ভাগি পৰিল ডেছক্ৰাইব কৰিব নোৱাৰি
শিৱসাগৰৰ প্ৰতিটো কোণত এনেকুৱা কাহিনী, এনেকুৱা বেদনাদায়ক কৰুণ কাহিনী, আচলতে আমি 10 দিন 15 দিন 20 দিনো যদি আমি বাতৰি সম্প্ৰচাৰ কৰি থাকোঁ তেতিয়াও শেষ নহ'ব। আমাৰ ভাগত 2-এটা পৰিছে, আমি দেখাবলৈ সম্ভৱ হৈছোঁ। এয়াই আচলতে প্ৰকৃত গ্ৰাউণ্ড যিটো ৰিয়েলিটি। শিৱসাগৰক বানে ধুই লৈ যোৱাৰ পাছত এইসমূহ অঞ্চলত, মই পুনৰবাৰ কওঁ, এইসমূহ অঞ্চলত কেতিয়াও বানে দেখা নিদিয়ে। এওঁলোকে সোঁ ছাইডে যাব লাগে নে বাওঁ ছাইডে যাব লাগে বানৰ পানীত সেইটোও নাজানে। কিন্তু বানে ধুলে, ঠিক আছে বানে ধুলে, কিন্তু এতিয়া যেতিয়া ঘৰত আহিছে নিজৰ জীয়ৰীৰ বাবে সাঁচতীয়া যিসমূহ অলংকাৰ আছিলে সেইসমূহ এতিয়া নাই, চুৰ হৈ গ'ল। আৰু এতিয়া এই জিতু মালাকাৰৰ যিটো পৰিয়াল বেতবাৰী লুথুৰি চেতিয়া অঞ্চলৰ এতিয়া সৰগ ভাগি পৰিছে। অসম লাইভ 24 দৰ্শকসকলক পুনৰ এটা কৰোণাদায়ক গাথা, কাহিনী, বাতৰি যি বুলিয়ে নামাংকিত নকৰক কিয় দেখাবলৈ চেষ্টা কৰিছিলোঁ।